যে আমি যিখন ৰামৰাজ্যৰ সপোন দেখোঁ বা যিখন ৰামৰাজ্য আমি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ, সেইখন ৰামৰাজ্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৫৫০ বছৰ আগত অসমত প্ৰতিষ্ঠা কৰিছিল। আৰু তেওঁৰ আটাইতকৈ প্ৰিয় শিষ্য বিনোৱাভাৱে কৈছিল যে যিদিনাখনলৈকে অসমীয়া মানুহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱক যিদিনাখনলৈকে হৃদয়ত জীয়াই ৰাখিব, যিদিনাখনলৈকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ অমৰ সৃষ্টি, তেওঁলোকে দি থৈ যোৱা সাহিত্য, সংস্কৃতি, গীত, নাট, ভতিমা, বৰগীত, ভাওনা, এইবোৰ যিদিনাখনলৈকে জীয়াই ৰাখিব, হৃদয়ত ৰাখিব, যিদিনাখনলৈকে তেওঁলোকে দিয়া আদৰ্শ মানুহে হৃদয়ত লৈ থাকিব, যিদিনাখনলৈকে দিয়া তেওঁলোকৰ দৰ্শন আৰু শিল্পবোধ হৃদয়ত লৈ থাকিব, সেইদিনাখনলৈকে কোনো শক্তিয়ে অসমীয়া জাতিক না মাৰিব পাৰিব, না সাম্প্ৰদায়িকতাৰে সমাজ ভাঙিব পাৰিব। গতিকে আজি এই পবিত্ৰ ভূমিত থিয় হৈ ভূপেন বৰা ডাঙৰীয়াৰ সেই গীতৰ দায়িত্ব তেওঁ মাধৱদেৱৰ পবিত্ৰ স্মৃতিত কেৱল মাত্ৰ কলাক্ষেত্ৰ প্ৰতিষ্ঠা কৰাই নহয়, মাধৱদেৱ বঁটা দিবৰ কাৰণে তেওঁলোকে তেওঁ দায়িত্ব গ্ৰহণ কৰিছিল। গতিকে মই তেখেতৰ শিপৰ প্ৰতি থকা যিটো দায়িত্ব, তেওঁৰ হৃদয়ত থকা গুৰুজনাৰ প্ৰতি যিটো ভক্তি, তেওঁৰ যিটো জাতীয়তাবাদী চেতনা, তাক মই ধন্যবাদ আৰু কৃতজ্ঞতা নজনাই নোৱাৰিছোঁ। আৰু ৰাইজেও সেই তেওঁৰ যি চিন্তা, সেই চেতনা সকলোৱে মৰম আৰু আশীৰ্বাদ কৰিব লাগে, যাতে সমাজৰ কাৰণে সদায় সেৱা আগবঢ়াই থাকিব পাৰে। আমি ইতিমধ্যে আমাৰ উপৰোক্ত বক্তাই কৈছে যে আমাৰ যিসকল উপৰি পুৰুষ আছে, যিসকলে আমাক জন্ম দিলে, সেইসকলক আমি কৃতজ্ঞতা জনোৱা, তেওঁলোকক শ্ৰদ্ধা জনোৱা প্ৰতিটো অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ এটা ঐতিহ্য আছে, পৰম্পৰা আছে। আমি নিজৰ পিতৃপুৰুষ বা উপৰি পুৰুষক, তেওঁলোকক আমি প্ৰথম দেৱতা, আদি দেৱতা বুলি আমি সকলোৱে শ্ৰদ্ধা কৰোঁ। কেৱল মাত্ৰ হিন্দু সনাতনী পন্থাতে নহয়, আন সকলো ধৰ্ম আধ্যাত্মিক চিন্তা চেতনাত নিজৰ উপৰি পুৰুষক সন্মান দিয়া, শ্ৰদ্ধা দিয়াটো এইটো এটা মৌলিক দৰ্শন, মৌলিক চিন্তা। যেতিয়া আহোমসকলে মেডাম মেফি পালন কৰে, তেওঁলোকে উপৰি পুৰুষসকলক পূজা দিয়ে, কয় যে সেই উপৰি পুৰুষসকল, তোমালোকৰ বদন্যতাত, তোমালোকৰ আশীৰ্বাদতে এই ধুনীয়া পৃথিৱীখনক আমি জন্ম লোৱাৰ এটা সুযোগ পালোঁ। তোমালোকৰ প্ৰতি আমি কৃতজ্ঞ, তোমালোকক আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ, তোমালোকে আমাক আশীৰ্বাদ কৰিবা, তোমালোক দান আৰু ফি যি ৰূপতে নাথাকা লাগিলে পুণ্য ধামৰ পৰা আমাক আশীৰ্বাদ কৰিবা, যাতে সমাজৰ কাৰণে, জাতিৰ কাৰণে, দেশৰ কাৰণে যাতে আমি সেৱা আগবঢ়াব পাৰোঁ, মানৱতাৰ কাৰণে, মানৱ কল্যাণৰ কাৰণে আমি কাম কৰিব পাৰোঁ। গতিকে আজি আপোনালোকৰ উপৰি পুৰুষ বগীৰাম বৰাৰ কাৰণে যি তেওঁলোকৰ তেওঁৰ আদৰ্শ জীয়াই ৰাখিবৰ কাৰণে যি প্ৰেক্ষাগৃহ প্ৰতিষ্ঠা কৰিলে, তেওঁৰ পৰিয়ালে যিটো চিন্তা তেওঁলোকে কৰিলে, মই ভাবোঁ যে এইটো এটা পবিত্ৰ কাম। আৰু এই কামে দেৱতাক, নিজৰ পিতৃ বা উপৰি পুৰুষক পূজা কৰা মানে নিজৰ দেৱতাক পূজা কৰাৰ ধৰণে এটা হয়, পূজা কৰাকে বুজায়। গতিকে মই তেওঁলোকৰ এই কামক মই ধন্যবাদ জনাইছোঁ, ৰাইজৰ এই চিন্তাকো মই ধন্যবাদ জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোকে এই পবিত্ৰ মঞ্চত বিভিন্ন ধৰণে আমাৰ উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীসকলক তেওঁলোকক বিভিন্ন ধৰণে এই প্ৰেক্ষাগৃহত বিভিন্ন আমাৰ কাম কাজ তেওঁলোকে নিয়োজিত কৰিব, কেনেকৈ ভাল মানৱ সম্পদ গঢ়িব পাৰি, কেনেকৈ তেওঁলোকে ভাল কথা ক'ব পাৰে, কেনেকৈ সমাজখনত ভাল চিন্তাৰে সমাজখন আগবঢ়াই লৈ যাব পাৰে, পৃথিৱীৰ বিভিন্ন প্ৰান্তত অসমীয়া জাতি সত্তাৰ জয়গান গাবৰ কাৰণে, শক্তিশালী মানৱ সম্পদ গঢ়িবৰ কাৰণে যি আধাৰ এই প্ৰেক্ষাগৃহই গঢ়ি দিব। আমাৰ সংস্কৃতিৰ সোণহেৰীয়া যিবোৰ উপাদান আছে, সেইবোৰৰ অনুশীলন কৰ্ষণ কৰিবৰ কাৰণে এই প্ৰেক্ষাগৃহই আধাৰ দিব। সৃষ্টিশীলতাৰ যোগেদি ন সাহিত্য সৃষ্টি কৰিবৰ কাৰণে বিভিন্ন প্ৰতিযোগিতা এই প্ৰেক্ষাগৃহত হ'ব। ইয়াত সমন্বয়, ইয়াত একতা, ভাতৃত্ববোধৰ আধাৰ গঢ়িবৰ কাৰণে প্ৰয়োজনীয় চিন্তাৰ অনুশীলন এই প্ৰেক্ষাগৃহত হ'ব। আৰু সেইকাৰণে আমাৰ উপৰোক্ত বক্তাসকলে কোৱা সমন্বয়ৰ চিন্তা আৰু আধাৰ এই প্ৰেক্ষাগৃহত গঢ়ি তুলিব বুলি মই আশা ৰাখিছোঁ আৰু আপোনালোককো আহ্বান জনাইছোঁ। কোনো বাদ বিচাৰ নকৰাকে, কোনো ধৰ্ম, কোনো জাত পাত, কোনো আদৰ্শ চিন্তা, কোনো ৰাজনৈতিক দল, কোনো জনজাতীয় জনগোষ্ঠীয় দল, কোনো ভেদাভেদ নকৰাকে ৰাইজে সকলোকে আদৰি ল'ব। আৰু এই প্ৰেক্ষাগৃহ সমন্বয়ৰ এটা শোভ হিচাপে যাতে সকলোৱে ইয়াক তুলি ধৰে, দাঙি ধৰে, তাকে তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। কাৰণ এইটো অত্যন্ত প্ৰাসংগিক কথা। কাৰণ আজি যদি
অসমৰ সমাজ জীৱনৰ আটাইতকৈ যদি সংকট চলিছে তেতিয়াহ'লে সমন্বয়ৰ সংকটৰ পৰিৱেশ অসমত সৃষ্টি হৈছে। এতিয়া অসমৰ জাতীয় জীৱনত দি থৈ যোৱা সমন্বয়ৰ যিটো চিন্তা, সেই চিন্তাক নাইকিয়া কৰিবৰ কাৰণে বিভিন্ন শক্তিয়ে, অশুভ শক্তিয়ে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰৰ কূটকৌশল চলাইছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ আদৰ্শ, আজান ফকীৰৰ আদৰ্শ সংকটত পেলাবৰ কাৰণে ইতিমধ্যে বহু শক্তিয়ে ষড়যন্ত্ৰৰ কূটকৌশল ৰচনা কৰিছে। স্বৰ্গদেউ চাওলুং চুকাফাই গঢ়ি থৈ যোৱা সমাজ হাতৰাজ একত্ৰিত কৰি এক ৰাজ সৃষ্টি কৰাৰ যি চিন্তা, মহাৰাজ নৰনাৰায়ণে গঢ়ি থৈ যোৱা সমাজক বিপদাপন্ন কৰিবৰ কাৰণে, সংকটেৰে সংকীৰ্ণতাৰে সমাজ ভাঙিবৰ কাৰণে বিভিন্ন শক্তিয়ে চিন্তা চৰ্চা কৰিছে। গতিকে তেনে সময়ত আমি সমাজখন যাতে পুনৰ কৰিব পাৰোঁ, গুৰুজনাৰ অপূৰ্ব সৃষ্টি য'ত নামঘৰত সমাজ কৰিছিল, সেই সমাজৰ সমন্বয় পুনৰ ঘূৰাই আনিবৰ কাৰণে সকলোৱে কাম কাজ কৰিছোঁ, সকলোৱে চিন্তা চৰ্চা কৰিছোঁ। গতিকে আমি আজি এই সভাত প্ৰাসংগিকতাৰে এই কথাটো মানুহৰ মাজত, এই বাৰ্তা, এই বক্তব্য আপোনালোকৰ আগত, সকলোৰে আগত আমি ৰাখিছোঁ আৰু আশা ৰাখিছোঁ আহি থাকিব লগা দিনত আমি সকলোৱে সেই চিন্তাৰে আগবাঢ়িম। ইতিমধ্যে ভূপেন বৰা ডাঙৰীয়াই কৈছে যে মোক ইয়ালৈ আমন্ত্ৰণ জনাই একতাৰ যিটো বাৰ্তা, এই বাৰ্তা শক্তিশালী আৰু সুদৃঢ় কৰিবৰ কাৰণে তেওঁ চিন্তা চৰ্চা কৰিছে। ময়ো আপোনালোকৰ আগত, আমাৰ সাংবাদিক বন্ধুসকলো আছে, ময়ো ক'ব খুজিছোঁ যে আমি যদি যেতিয়াই সমাজত যেতিয়াই অন্যায় হয়, যেতিয়া অসূয়া অপ্ৰীতি আহে, সমাজখন যেতিয়াই অনীতিৰে পৰিপূৰ্ণ হয়, তেতিয়াই সমাজৰ পৰা অন্যায় বিনাশ কৰিবৰ কাৰণে, সমাজৰ অনীতি নাইকিয়া কৰি নীতিপূৰ্ণ সমাজ প্ৰতিষ্ঠা কৰিবৰ কাৰণে ৰাইজ সদায় ঐক্যবদ্ধ হয়, সুসংঘবদ্ধ হয়। যিমান সমাজ পৰিৱৰ্তনৰ ইতিহাস যিমান আপুনি অধ্যয়ন কৰে দেখিব, যেতিয়াই সংকট আহিছে, যেতিয়াই সমাজলৈ বেয়া বেয়া বিষয়বোৰ আহিছে, অনীতি, দুৰাচাৰ, অনিয়ম, সাম্প্ৰদায়িকতা, ঘৃণা, বিভাজন, সংকীৰ্ণতা, তেতিয়াই ৰাইজ একত্ৰিত হৈছে আৰু সমাজৰ পৰা সেই শক্তিক উৎখাত কৰিবৰ কাৰণে সকলোৱে সংকল্পবদ্ধ হৈছে, অংগীকাৰবদ্ধ হৈছে। গতিকে সময় সমাগত, আমি যদি ভাল দিন সুদিন বিচাৰোঁ, অসমীয়া জাতীয় জীৱনৰ সুদিন যদি লাগে আপোনাক আৰু মোক, অসমৰ মানুহক যদি স্বাভিমান লাগে, অসমৰ মানুহে যদি মেৰুদণ্ড পুৰাই শিৰ উচ্চ কৰি অসমত বসবাস কৰিব খোজে, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে তেওঁলোকৰ সেৱা হিত গৌৰৱ যদি উদ্ধাৰ কৰিব খোজে, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে তেওঁলোকৰ নিজৰ চাহ বিকাৰ যদি প্ৰতিষ্ঠা কৰিব খোজে, সকলোৱে যদি তেওঁলোকৰ সমমৰ্যাদা, সম উন্নয়নৰ দিশত অগ্ৰসৰ হ'ব খোজে, তেতিয়াহ'লে অসমৰ মাটিৰ পৰা যি শক্তিয়ে আমাক সংকটৰ মাজলৈ ঠেলি দিছে, সেই শক্তিক উৎখাত কৰিবৰ কাৰণে আমাৰ হাতত এটাই শস্ত্ৰ আছে, এটাই বেদমন্ত্ৰ আছে, সেইটো হ'ল একতাৰ মন্ত্ৰ, ঐক্যবদ্ধতাৰ মন্ত্ৰ। 17 বাৰ বিদেশীৰ আক্ৰমণ অসমলৈ হৈছিল যেতিয়া কোনো আহোম শক্তিয়ে, আহোমে যুঁজ কৰা নাছিল। এই যুঁজ যদি কৰিছিল অসমীয়াই কৰিছিল। অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকে একতাৰে যুঁজি 17 বাৰ যেতিয়া আক্ৰমণ হৈছে, শত্ৰুকো পলাই পঠিয়াই ঐতিহাসিক শৰাইঘাটৰ ৰণ কৰিছে। ইয়াৰ শক্তি একতাৰ শক্তি। গতিকে ৰাইজ, সংকট আহিলে, বেয়া দিন আহিলে একলগ হ'বই লাগিব। আদৰ্শ বেলেগ হ'ব পাৰে, জাতি জনগোষ্ঠী বেলেগ হ'ব পাৰে, কিন্তু একতাৰ সেই চিন্তা আমি কেতিয়াও পৰিহাৰ কৰিব নোৱাৰো। একতাক বাদ দি কেতিয়াও কোনো কাৰণতে আমি প্ৰয়োজনীয়, আমাৰ জাতিটোৰ কাৰণে প্ৰয়োজনীয় যিটো চিন্তা, যিটো কাম, সেইটো কেতিয়াও আমি কৰিব নোৱাৰো। স্বৰ্গদেউ চাওলুং চুকাফাই সমাজ যেতিয়া গৈছে, 7 ৰাজ একত্ৰিত কৰি এক ৰাজ কৰিছে, সকলোকে সামৰি এখন সমাজ। 7 ৰাজ মাৰি কৰা নাই। মাৰি কৰিলে ৰক্তপাত ইমান হ'লে, যুদ্ধ কৰিলে, এই সাম্ৰাজ্য বিস্তাৰ কৰিবলৈ যাওঁতে যদি ৰক্তপাত হ'লে বহু মানুহ, সেইকাৰণে অসমৰ মানুহ তেতিয়া মৰিছে যেতিয়া মানুহৰ আক্ৰমণ হৈছে। অসমৰ মানুহ মৰিছে যেতিয়া আলাবৈ ৰণ হৈছে, 10,000 মানুহ মৰিছে। কিন্তু অসমত যেতিয়া ৰাজ গোটেই সকলোকে মিলাই এক জাতি যেতিয়া বনাইছে, তেতিয়া ৰক্তপাত হোৱা নাই। সমাজ গঢ়িবৰ কাৰণে বিবাহ কৰিছে, কাৰোবাক মৰমেৰে, কাৰোবাক বুজাইছে। যি বুজা নাই তেওঁলোকৰ লগত অকমান যুদ্ধ হ'লেও তাৰ পিছত সন্ধি হৈ
সাম্ৰাজ্য বিস্তাৰ হৈছে। তাৰ মানে পুনৰ সাতৰাজ একত্ৰিত কৰি একৰাজ কৰা মানে একতা। এই যে গুৰুজনা যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যেতিয়া সমাজ গঢ়িছিল, তেতিয়া পাহাৰৰ পৰা নগাৰ নৰোত্তমক শৰণ দিছে, মুছলমানসকলৰ চান খাই শৰণ দিছে, অনুসূচিত জাতিসকলৰ পৰা পৰমানন্দ শৰণ দিছে। তাৰ মানে সমতাৰ মৰ্মবাণী, একতাৰ মৰ্মবাণীৰে সমাজ গঢ়িছে। তাৰ মানে সমাজ তেতিয়াহে গঢ়িব পাৰিব যেতিয়া সমাজৰ পৰা সেই যিবোৰ আধুনিক যিবোৰ শক্তি আছে, যিবোৰে আপোনাক মোক সংকটত পেলাইছে, জাতিক সংকটত পেলাইছে, আমাৰ ভাষা কৃষ্টি সংস্কৃতিক সংকটত পেলাইছে, সেইবোৰক যদি উৎখাত কৰিব লাগে তেতিয়াহ'লে পুনৰ সমাজ গঢ়িবৰ কাৰণে এক হ'ব লাগিব, একত্ৰিত হ'ব।